মোৰ যেনেকুৱা এটা অসহায় মানুহৰ মোৰ এটা সন্তান আছে, তাৰ পৰা মোক মানে আনি আজি মান সন্মান খেদাই মই মানে বহুত বেয়া বুলি মোক মানে মিছা বদনাম কৰি সিহঁতে মানে বহুত অত্যাচাৰ, মই কি ক'ম। নগাঁৱত পুনৰ বোৱাৰী নিৰ্যাতন ঘটনা। স্বামী আৰু শহুৰ শাহুৰে দীৰ্ঘদিন ধৰি অমানসিক অত্যাচাৰ কৰাৰ অভিযোগ। নগাঁৱৰ ইছলামপট্টিৰ প্ৰকাশ সিং নামৰ যুৱকজনে 2 বছৰ পূৰ্বে গোৱালপাৰাৰ পৰা বিয়া কৰাইছিল এই মহিলাগৰাকীক। উল্লেখ্য যে বিয়া পতাৰ কেইদিনমানৰ পাছতে স্বামী প্ৰকাশ সিং, শহুৰ প্ৰদীপ সিং আৰু তেওঁৰ পত্নীয়ে মিলি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰাৰ অভিযোগ। ভুক্তভোগী মহিলাগৰাকীক স্বামীয়ে গাখীৰৰ লগত টোপনিৰ ঔষধ খুৱাই মাৰাৰ চেষ্টা চলাই যদিও বিফল হয় স্বামী প্ৰকাশ সিং। তাৰ পাছতে স্বামীৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ভুক্তভোগী মহিলাগৰাকীক। ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পাছত মহিলাগৰাকী উপায়হীন হৈ বান্ধৱীৰ ঘৰত আশ্ৰয় ল'ব লগা হয়। এই সন্দৰ্ভত শৈবৰগাঁও আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰে মহিলাগৰাকীয়ে। স্বামী আৰু পৰিয়ালৰ লোকৰ ওপৰত এজাহাৰ প্ৰদান কৰাৰ কথা জানিব পাৰি। কি হৈছিলে মানে আজিৰ পৰা 2 বছৰ আগত মোৰ এটা নগাঁৱৰ ইছলামপট্টি বুলি কয় তাৰে এটা ল'ৰাৰ লগত তাৰমানে মোৰ বিয়া হ'ল আৰু কি। বিয়া হোৱাৰ পিছত মানে সি মানে এনেকুৱা শাৰীৰিক মানসিক অত্যাচাৰ মোক কৰি থাকে, ইমানেই অত্যাচাৰ কৰে, দিনে ৰাতিয়ে তাৰমানে মাৰপিট কৰি থাকে, মাকেও মাৰে। তাৰ বিয়া দিয়া এজনী ভনীয়েক আছে, ভনীয়েকেও মোক মাৰপিট কৰে। মাৰপিট কৰি পেলাই মোৰ 2খন কাণৰ পৰ্দা ফটাইছে। তাৰপিছত পিছফালেদি বাটামেদি মাৰি পেলাই পিছফালৰ কমৰৰ হাড়দি এডাল ফ্ৰেকচাৰ হৈছে, হাতৰ আঙুলি এবাৰ মোৰ ভাঙিছে। তাৰপিছত ব্ৰেইনতো মানে এনেকুৱাকে মাৰিছে, মোক মানে চিটি স্কেন কৰিব দিছে ডাক্তৰে। বহুত মাৰপিটৰ ৰিপৰ্ট মোৰ তাতে আছিল, মোবাইলত আছিল। তাৰপিছত কাগজবিলাক মই উলিয়াই থৈ দিছিলোঁ, দয়াৰ ভাঙি মাকে পুতেকে সেইবিলাক পুৰি পেলাইছে। তাৰপিছত মোবাইলটোতো চব ডকুমেণ্টছ আছিল। সিহঁতে মোক কি কৰিছে, নিচা জাতীয় ঔষধ খুৱাই, টেবলেট খুৱাই নিজে পৰিকল্পিতভাৱে মই ছুচাইড কৰিব ওলাইছোঁ বুলি সিহঁতে মোক মানে এটা দিছে আৰু কি, দি পেলাই মানে গাঁৱৰ মানুহ চানুহ মাতি পেলাই দেখুৱাইছে যে মই বোলে ছুচাইড কৰিব ওলাইছোঁ সেনেকে। তাৰপিছত সিহঁতে মোক হস্পিটালত নি পেলাই তাৰপিছত ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত মোৰ মা দেউতাক খবৰ দি আনিলে। তাৰপিছত মোৰ মা দেউতাক খবৰ দি অনাৰ পিছত জোৰ জবস্তি মোক মাৰি পিটি এনেকুৱাকে মাৰিছে, এনেকুৱাকে পিটিছে। তাৰপিছত মোক জোৰ জবস্তি ঘৰলৈ পঠিয়াই দিয়ে, মানে সিহঁতে পৰিকল্পনাভাৱে আগৰ পৰাই সেইটো প্লেনিং কৰি আছিলে। তাৰপিছত পঠিয়াই দিলে পিছত মই আকৌ থানালৈ আহিলোঁ। থানাত মই আকৌ অক্টোবৰ 2 তাৰিখে এখন এজাহাৰ দি থৈ দিছিলোঁ, চব ডকুমেণ্টছ আছে তাতে। কিন্তু মই তাৰপিছত সিহঁতে মোক মেডিকেলত পেলাই থৈ ৰাতি ল'ৰাটো পলালে। ৰাতি ল'ৰাটো পলাই, হয় মোৰ স্বামীয়ে মেডিচিন খুৱাইছিলে। প্ৰকাশ সিং হয়। তেখেতৰ এনে নিজৰ ঘৰ মাটি নাই, ইছলামপট্টিত এঘৰ মুছলিম মানুহৰ ঘৰত ভাড়া আছিল। আৰু এজাহাৰ দাখিল কৰিছিলোঁ মই অক্টোবৰ 2 তাৰিখে। এজাহাৰত মোৰ চব মেডিকেল ৰিপৰ্ট পাতি মোৰ চব কিছু আছে তাতে। তাৰপিছত সিহঁতে মোকতো মাৰি পিটিটো পলালে, ৰাতি পলালে, মেডিকেলত পেলাই থৈ পেলাই 4 দিন মই মেডিকেলত থাকিলোঁ। মেডিকেলৰ পৰা আহি মই হবগাঁও থানাত মই এখন মানে দিছোঁ, আকৌ এজাহাৰ নতুন কৰি দিছোঁ। কিন্তু এতিয়ালৈকে কেছটো মোৰ ৰেজিষ্টাৰে কৰা নাই। মই সদৰ থানা, হবগাঁও থানা মই বিচাৰি মানে দৌৰা-দৌৰি কৰি আছোঁ, কিন্তু মই কোনো সহায় পোৱা নাই এতিয়ালৈকে। ক'লে কয় ক'ত বিচাৰিম, আমি ক'ত যাম বিচাৰি। এদিনাখন সদৰ থানা এজনী বাইদেউ পুলিচে আৰু মোক লৈ পেলাই মই কি কয় তাৰ ভনীয়েকৰ ঘৰ লক্ষীনগৰ, তাতে মই লৈ গৈছিলোঁ। তাৰপিছত লৈ যোৱাৰ পিছত পুলিচে মানে কৈছিল কি যে থানালৈ যাবা বুলি। তাৰ ভনীয়েকক আৰু তাৰ মানে গিৰিয়েকক আৰু কি সিহঁতে আছামী পলত সহায় কৰিছে। সিহঁতে মোক মাৰপিট কৰিছে, সিহঁতৰ নামত মই কেছটো দিছোঁ। সিহঁতেতো আছামী হয় ন, সিহঁতে পলাই পেলাই গোৱালপাৰা গুচি গৈছে আৰু সহায় কৰিছে পলোৱাত তাৰ জীয়েক আৰু জীয়েকৰ গিৰিয়েকে। পুলিচক মই এইটোৱে আহ্বান জনাওঁ যে অতি তদন্ত কৰি দোষীক মানে উচিত শাস্তি লাগে। মোৰ যেনেকুৱা এটা অসহায় মানুহৰ মোৰ এটা সন্তান আছে, তাৰ পৰা মোক মানে আনি আজি মান সন্মান খেদাই মই মানে বহুত বেয়া বুলি মোক মানে মিছা বদনাম কৰি সিহঁতে মানে বহুত অত্যাচাৰ, মই কি ক'ম, মুখেদি ক'ব লগা ভাষা নাই মোৰ। আপোনাৰ স্বামী এতিয়া ক'ত আছে? তেখেতে এতিয়া মই শুনা মতে তেখেতৰ এটা মাহীয়েকৰ ল'ৰা থাকে মুম্বাই, তাৰ নাম হৈছে কিশোৰ ৰয়। তেখেতে মানে আগৰ পৰাই মানে কৈ আছিল যে এৰি থৈ গুচি আহ, তই মোৰ লগতে কাম কৰিবি, তোক ব্যৱস্থা ইয়াতে কৰি দিম, তই তাতে থাকিব নালাগে। আৰু যোৱাৰ আগতে তাৰ এজন বন্ধু
মই নামটো নকওঁ, বন্ধুজনক বোলে কৈ গৈছে যে বোলে মই মুম্বাই গুচি যাম, এক এৰি থৈ পেলাই একেদিনৰ ভিতৰতে তই যাবি নেকি, বন্ধুজনক বোলে কৈছে। বন্ধুজনে মোক কৈছে, আৰু সি মোক ধমকি দিয়ে মেডিকেলত পেলাই থৈ, কয় কি তই মোক একো কৰিব নোৱাৰ, তই মোক এটা নুমু ছিঙিব নোৱাৰ, সদৰ থানা হবগাঁও থানা ওচি মোৰ হাতৰ মুঠিত আছে, তই মোক ক'ত বিচাৰি পাবি, তই মোক কেতিয়াও বিচাৰি নেপাও, এতিয়া মোক ন্যায় লাগে।